গুড মৰ্নিং, সুপ্ৰভাত। আমাৰ মান্না চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ 6টা বজাৰ ডেইলি মান্না। যিহেতু আজি বিশ্ৰাম দিন, ছানডে হয়, বন্ধ দিন, আৰু এই বিশ্ৰাম দিনক লৈ ঈশ্বৰে আমাক কি কৈছে, খ্ৰীষ্টৰ পৰিয়ালৰ আৰু সকলো লোকে ঈশ্বৰৰ যি মান্না, আজি সেই মান্না আমি চাম। আৰু আমাৰ মাজত আছে পাষ্টৰ কল্পনা বৰা, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু যদি আপোনালোকে নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নিতৌ আমাৰ যি মান্না চেনেলটোৰ যোগেদি নিতৌ ভিডিঅ' আপোনালোকে পাই থাকিব, মান্না পাই থাকিব। আৰু যদি প্ৰাৰ্থনাৰ বিষয় থাকে বা বাক্যৰ কিবা জানিবৰ কাৰণে আৰু ইচ্ছুক কিবা বিষয় আছে, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব। আৰু ভাল লাগিলে লাইকো কৰি দিব, আৰু লগ বন্ধু পৰিয়ালবৰ্গৰ ওচৰত শ্বেয়াৰ কৰিব পাৰিব। আপোনাৰ এটা শ্বেয়াৰৰ যোগেদি কাৰোবাৰ প্ৰাৰ্থনাৰ সহায় দৰকাৰ হ'ব পাৰে। আহক আমি এই সময়ত মান্না আমি চাওঁ, ঈশ্বৰে দিয়া মান্না। শাস্ত্ৰত কৈছে, আদিপুস্তক 2:1 পদটো পঢ়ি দিছোঁ। এইদৰে আকাশমণ্ডল, পৃথিৱী আৰু সেই উভয়তে থকা সকলো পদাৰ্থ নিৰ্মাণ কৰি অতোৱা হ'ল। সপ্তম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য কৰি অতাই নিজে কৰা সকলো কাৰ্যৰ পৰা সপ্তম দিনা বিশ্ৰাম কৰিলে। আৰু ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে, কিয়নো ঈশ্বৰে নিজে সৃষ্টি কৰা আৰু নিৰ্মাণ কৰা সমুদায় কাৰ্যৰ পৰা সেইদিনা বিশ্ৰাম কৰিলে। ইয়াত শাস্ত্ৰত কি কৈছে, ঈশ্বৰে যেতিয়া প্ৰথম গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিলে, তেতিয়া 6টা দিনত তেওঁ সৃষ্টি কৰিছে। চন্দ্ৰ, সূৰ্য, পাহাৰ, নক্ষত্ৰ, জীৱ জন্তু, মানুহ সকলোবোৰ তেওঁ সৃষ্টি কৰাৰ পিছত 7 নম্বৰ দিনত তেওঁ ৰেষ্ট লৈছে। আৰু সেই দিনটোত তেওঁ পবিত্ৰ কৰিছে, আৰু সেই দিনটোত আমাকো তেওঁ বিশ্ৰাম দিনটোত পবিত্ৰ বুলি ঘোষণা কৰিছে। আৰু সেই বিশ্ৰাম দিনটোত আমাকো বিশ্ৰাম লৈ তেওঁৰ ধন্যবাদ কৰিবৰ কাৰণে আমাক তেওঁ আদেশ দিছে। আৰু ইয়াৰ বিষয়ে বিভিন্ন জাগাত লিখা আছে। আমি সময়ে সময়ে মান্না হিচাপত আমি যাই থাকিম দিনে দিনে। তে আজি আদিপুস্তকৰ পৰা আমি এইখিনি বাক্য লৈছোঁ। তে বহুতে কয় যে পুৰণা নিয়মটোৰ লিখা আছিলে, নতুন নিয়মটোত লিখা নাই। তে আমি আহিব লগা দিনত নতুন নিয়মৰ পৰাও চাম যে নতুন নিয়মত ঈশ্বৰে বিশ্ৰাম দিনটোৰ বিষয়ে আমাক কি আদেশ দি থৈছে। এই আজিৰ পুৱাৰ মান্না আৰু বাক্য কওঁতা শুনোতাৰ মাজত আশীৰ্বাদ থাকক। আহক আমি প্ৰাৰ্থনা কৰিম। আমাৰ মাজত পাষ্টৰ কল্পনা বৰা আছে, তেখেতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। আমি সকলোৱে মূৰ চকু দিম। আহক সকলোকে খ্ৰীষ্টপূৰ্ব নমস্কাৰ। আমি সকলোৱে আঁঠু কাঢ়িম। আমি শাৰীৰিক চকু বন্ধ কৰি প্ৰভুৰ ওচৰত আমি আঁঠু লওঁ আৰু কাটুতি কৰিম, কিয়নো প্ৰভুৱে আমাৰ সকলো মনৰ কথা জানে। তথাপিও আমি প্ৰভুৰ ওচৰত আহি পেলাই প্ৰভুৰ ওচৰত আমি যদি কাটুতি কৰোঁ, প্ৰভুৱেতো আমাৰ প্ৰাৰ্থনা শুনে। ঠিক আছে, আহক আমি সকলোৱে মূৰ দুৱাওঁ। পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান আৰু মৰমেল ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ পিতা। আজি এটা সুন্দৰ দিন দিলা, আৰু বিশেষকৈ প্ৰভু এটা পবিত্ৰ দিন হয়, পুনৰুত্থিত দিন হয়, বিশ্ৰাম দিন হয়। প্ৰভু 6টা দিন তুমি কাম কৰি প্ৰভু আজিৰ দিনটো তুমি ৰেষ্ট লৈছিলা, আৰু আজিৰ এই দিনটো বহু বিশেষ দিন হয় আমাৰ কাৰণে। পিতৃলৰ আজি তোমাক আমি ধন্যবাদ দিওঁ। প্ৰশংসাৰ যোগ্য ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ। পৰিত্ৰাণ সাধক ঈশ্বৰ জিহুৱা, ধন্যবাদ দিওঁ। হয় পিতা, আমাৰ ভাৰ বহন কৰোঁতা জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ প্ৰভু। হয় পিতা পৰমেশ্বৰ, তোমাৰ ওচৰত মই আঁঠু লৈছোঁ পিতা। ডেইলি মান্নাৰ যোগেদি যি সন্তানসকলে প্ৰভু আজি তোমাৰ বচন শুনি আছে, আৰু প্ৰভু তোমাৰ প্ৰাৰ্থনা ল'বৰ কাৰণে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁলোকে যেন কাটুতি নিবেদন কৰি তেওঁলোকে যি আশীৰ্বাদ পাবলৈ আছে প্ৰভু, তুমি তেওঁলোকৰ জীৱনৰ কথা জানা প্ৰভু। আজি অনলাইন মাধ্যমৰ যোগেদি পিতা, মই তেওঁলোকৰ হৈ তোমাৰ ওচৰত আঁঠু লৈছোঁ পিতৃ।
পিতৃ পৰমেশ্বৰ হয় পিতা তুমি খোজাৰ পূৰ্বেই জানা কিয়নো তুমি অন্তৰ্যামী সৰ্বজ্ঞানী সৰ্বব্যাপী পিতৃ লৰ্ড প্ৰভু মই প্ৰাৰ্থনা কৰিছোঁ যিসকলে প্ৰভু আজি এয়া প্ৰগ্ৰেমটো চাই আছে পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ তেওঁলোকৰ জীৱনত দুখ আছে কষ্ট আছে প্ৰভু সমস্যা আছে কিয়নো তোমাৰ পবিত্ৰ নামত প্ৰভু সকলোবিলাক আছে কিয়নো মুক্তি আছে উদ্ধাৰ আছে শান্তি আছে আশীৰ্বাদ আছে সুস্থতা আছে প্ৰভু তোমাৰ এই পবিত্ৰ নামত পিতা তুমি স্বৰ্গৰ পৃথিৱীৰ সৃষ্টিকৰ্তা মহান মালিক ঈশ্বৰ জিহুৱা সৃষ্টিকৰ্তা তোমাক মই ধন্যবাদ পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকৰ বেমাৰ আজাৰত আছে দুখ কষ্ট সমস্যাত আছে প্ৰভু তেওঁলোকক তুমি আশীৰ্বাদ কৰা প্ৰভু মই নাজানো তেওঁলোকৰ জীৱনত কি কষ্ট আছে পিতা নানান ধৰণৰ বেমাৰত তেওঁলোকে ভুগি আছে অনেক টকা পইচা খৰচ কৰিছে কিন্তু তেওঁলোকে প্ৰভু এতিয়াও সুস্থতা পাব পৰা নাই বহুত সন্তানবিলাকে পিতা ঈশ্বৰ কিন্তু তুমি সুস্থকাৰী ঈশ্বৰ হয় পিতা তোমাৰ হাছত বহা কোবৰ দ্বাৰাই প্ৰত্যেকজনকে তুমি সুস্থতা কৰিবা পিতা লৰ্ড প্ৰভু মই বিশ্বাস কৰোঁ পিতা ICUত আছে হস্পিটেলত আছে নাৰ্ছিং হোমত আছে পিতা প্ৰভু তেওঁলোকক তুমি হিলিং কৰা পিতা পৰমেশ্বৰ টাচ কৰা পবিত্ৰ আত্মা যদিও তেওঁলোকৰ ভুল অপৰাধ যদি হৈ আছে প্ৰভু তুমি তেওঁলোকক ক্ষমা কৰা প্ৰভু কিয়নো তুমি প্ৰভু হেৰুৱা মেৰক উদ্ধাৰ কৰিবলৈ আহিছিলা পৃথিৱীত প্ৰভু হয় পিতা পৰমেশ্বৰ কালবাৰী কুচত বোৱাই দিয়ে পবিত্ৰ তেজেৰে তেওঁলোক সকলোকে পাপ অপৰাধবোৰ তুমি ক্ষমা কৰি দিয়া পিতা পৰমেশ্বৰ যদি নানান ধৰণৰ দুখ কষ্ট সমস্যা বহু বেয়া শক্তিৰ দ্বাৰা আহিছে মই তোমাৰ নামেৰে দবিয়াইছোঁ ইন দ্য মাইটি নেম অফ জিজাছ যীশু খ্ৰীষ্টৰ নামত তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যা হালেলুয়া লৰ্ড প্ৰভু তোমাৰ তেজেদি মই বান্ধিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি তেওঁলোকক সহায় কৰা প্ৰভু তেওঁলোকৰ নানান ধৰণৰ বিপত্তি আছে তেওঁলোকৰ জীৱনত নানান ধৰণৰ অমংগল আছে প্ৰভু তেওঁলোকৰ জীৱনত প্ৰভু কষ্ট আছে আণ্ডাৰষ্টেণ্ডিং নাই স্বামী স্ত্ৰীৰ মাজত ল'ৰা ছোৱালীবিলাকৰ মাজত অশান্তি আছে পিতা প্ৰভু তুমি তেওঁলোকৰ জীৱনত আহা পিতা তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰা যিবিলাকে তোমাক প্ৰেম কৰে তুমি কৈছা মই তেওঁলোকক প্ৰেম কৰোঁ বুলি কৈছা যিবিলাকে মোক যত্নৰে বিচাৰে তেওঁলোকে মোক দেখিবলৈ পাব বুলি তুমি যেনেকৈ নীতিবচনত কৈছা লৰ্ড প্ৰভু মই বিশ্বাস কৰোঁ প্ৰভু যিবিলাকে প্ৰভু আজি হাবিয়াস কৰিছে প্ৰভু প্ৰভু তোমাৰ প্ৰাৰ্থনা কৰি তোমাৰ এই শুনাৰ যোগেদি এই প্ৰাৰ্থনাৰ যোগেদি তেওঁলোকে যেন আশীৰ্বাদ পায় পিতা পৰমেশ্বৰ নানা ধৰণৰ ক্লেশ সমস্যা বন্ধনত আছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকে সত্যজনক বিচাৰি আছে লৰ্ড প্ৰভু তুমি আশীৰ্বাদ কৰা পবিত্ৰ ঈশ্বৰ জিহুৱা ধন্যবাদ পিতা পৰমেশ্বৰ নানা ধৰণৰ সন্তানবিলাকক নানান ধৰণৰ কষ্ট বেমাৰ আজাৰ দুখ কষ্ট সমস্যাৰ পৰা তুমি আজাদ কৰি দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি শুনাৰ যোগেদি তেওঁলোকক আশীৰ্বাদ কৰা পিতা ঈশ্বৰ প্ৰভু তেওঁলোকৰ প্ৰভু যি অন্ধ চকুবিলাক আছে মুকলি কৰি তোমাৰ ওচৰত আহিবলৈ দিয়া পিতা ঈশ্বৰ হালেলুয়া ধন্যবাদ পিতা ঈশ্বৰ প্ৰভু যীশু পিতা তুমি যি প্ৰভু আশীৰ্বাদ কৰোঁতা ঈশ্বৰ হয় পিতা পৰমেশ্বৰ তেওঁলোকক প্ৰভু খালী হাতে ঘূৰি যাবলৈ নিদিবা পিতা শুনাৰ যোগেদি তেওঁলোকক আশীৰ্বাদ কৰা পিতা ঈশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি মোৰ এই প্ৰাৰ্থনা শুনিলা তাৰ কাৰণে ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ মৰমীয়াল উদ্ধাৰ কৰ্তা পিতৃ প্ৰভু যীশুৰ নামত মই খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড থেংক ইউ ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়টো ৰাতিপুৱাৰ মান্নাৰ সময়ত দিছে তাৰ বাবে ধন্যবাদ দিছোঁ আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়ে থাকিলে আপোনালোকে কমেণ্ট কৰি আমাক জনাব পাৰিব ধন্যবাদ আজিলৈ এৰিছোঁ আজি বিশ্ৰাম দিন সকলোৰে কাৰণে শুভ হওক মংগল হওক আশীৰ্বাদ হওক নমস্কাৰ